এক সাৰুৱা বক্তব্য শুনিম মহানগৰ আৰক্ষী আয়ুক্ত তথা আজিৰ আমাৰ মুখ্য অতিথি দিগন্ত বৰাদেৱৰ পৰা। বহাগ বিহুৰ ফাংচন পাতে, ফাংচন এদিন বা দুদিনীয়া হয় আৰু সন্ধিয়া এটা বিশেষ আকৰ্ষণ থাকে। আজি যেনেকৈ আপোনালোকৰ কাঞ্চন নগৰবাসীৰ কাৰণে এটা বিশেষ আকৰ্ষণ চাগে ৰাতি আছে, তাৰ মাজতে পুলক নিশাচৰো আছে বা অন্যান্য শিল্পীসকল আছে। গতিকে ইয়াত বহি থকা আধা মানুহে ভাবি আছে যে এই বক্তৃতা কিয় দি আছে, আমাৰ মুখ্য আকৰ্ষণ মুখ্য শিল্পীসকল কিয় নাহে। এনেকুৱা সন্ধিয়া বক্তৃতা শুনিবলৈ কোনেও ৰৈ নাথাকে। গতিকে মই বক্তৃতা আপোনালোকক নুশুনাওঁ আৰু আপোনালোকক আমনিও নিদিওঁ, কিন্তু তথাপিও আনুষ্ঠানিকতা কিছুমান কৰিব লগা হয় কাৰণে আয়োজকে এজন মুখ্য অতিথি মাতে, কোনোবা বিশিষ্ট অতিথি মাতে, মঞ্চত আসন গ্ৰহণ কৰি পুৰস্কাৰ দিয়ায়। আৰু সেই আনুষ্ঠানিকতা কৰিবৰ কাৰণেই আপোনালোকৰ অঞ্চলৰে এজন উদ্যোগী ব্যক্তি, যথেষ্ট সক্ৰিয় ডিম্বেশ্বৰ গগৈ ডাঙৰীয়াই মোক যেতিয়া আমন্ত্ৰণ কৰিলে, তেতিয়া মই একে আশাৰে ক'লোঁ যে আপোনাৰ তালৈ যাম। গতিকে আজি এই যিটো আনুষ্ঠানিকতা, এই আনুষ্ঠানিকতাটো মই কৰিম বুলি যেতিয়া কথা দিলোঁ, গতিকে মই আহি আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। মঞ্চত উপস্থিত বিশিষ্ট অতিথি শ্ৰী ডক্টৰ শৰ্মা ডাঙৰীয়া, মোৰ ভাতৃসম নিপ কাঞ্চন নগৰ উন্নয়ন সমিতিৰ সভাপতি সমন্বিতে বাকী বিষয়ববীয়াসকল, ইয়াত আজি যি ৰূপায়ণ কৰিব মোৰ ভণ্টিসম নিউজ লাইভৰ তেওঁ মই নামটো পাহৰিছোঁ, আৰু সন্মুখত বহি থকা কাঞ্চনবাসী ৰাইজ, কাঞ্চন নগৰবাসী ৰাইজ। পুলিচে বক্তৃতা দিব নাজানে, কিন্তু তথাপিও পুলিচ এজনক বক্তৃতা দিব মাতিছে কাৰণে মই দুআষাৰ ক'ম এইকাৰণে যে আজিৰ যিটো সন্ধিয়া, এই সন্ধিয়াটোৱে মোক মোৰ ল'ৰালি কাললৈ লৈ গৈছে, মোৰ জন্ম গাঁৱত। আৰু আমি এনেকেই আপোনালোকৰ নিচিনাকৈ সন্মুখত বহি, আমিতো তেতিয়া খেৰত বহিছিলোঁ, ধাৰিত বহিব দিছিলে, চকী নাছিলে। আৰু তেতিয়া যুৱক সংঘ বা মইনা পাৰিজাতৰ যেতিয়া বাৰ্ষিক অধিৱেশন হয়, সেই বাৰ্ষিক অধিৱেশনত আমি সৰু সৰু ল'ৰা ছোৱালীবিলাকে দিনত আমি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ, আৰু সন্ধিয়া প্ৰথম দিনাখন আছিলে সাংস্কৃতিক সন্ধিয়া, আৰু পিছৰ দিনা আছিলে এটা মূল নাট, মানে নাট এখন মঞ্চস্থ কৰিছিলে। গতিকে মই ঘূৰি গৈছোঁ মোৰ ল'ৰালি কাললৈ, গুৱাহাটীৰ মাজমজিয়াত থাকি এই আপোনালোকৰ যিটো পৰিৱেশ, এই পৰিৱেশত আজি এই পৰিৱেশটোৱে মোক মনত পেলাই দিছে মোৰ ল'ৰালি কালটো। আৰু সেই অৱস্থাৰ পৰা বা সেইটো পৰিৱেশৰ পৰা উঠি আহি মই এতিয়া মহানগৰ আৰক্ষী আয়ুক্তৰ দৰে এটা গুৰু দায়িত্বত আছোঁ। কিন্তু এই যে আজিৰ যিটো পৰিৱেশ আপোনালোকে কাঞ্চন নগৰবাসী ৰাইজে উঠি অহা চামক দিছে, আজিৰ পৰা 20 বছৰ 25 বছৰৰ পিছত তেওঁলোকে কিন্তু খুব আনন্দেৰে আৰু খুব এটা মধুৰ অনুভূতিৰে এইটো উপলব্ধি কৰিব যে 20-25 বছৰৰ আগতে আমি এইখন মঞ্চত এনেকৈ নাচিছিলোঁ, তেতিয়া লাইট আহে বা যায়, যিটো সৰু এটা ষ্টেজ, পেণ্ডেল সৰু, তেনেকৈ আমি অলপ ফূৰ্তি কৰিছিলোঁ। এইখিনি খুব আনন্দেৰে তেওঁলোকে মনত পেলাব। আজি আমাৰ সৰু ভণ্টিসকল যি ইয়াত কোৰাছ গাইছে, সমবেত সংগীত গাইছে, অসম আমাৰ ৰূপহী, অলপ সুৰ তাল লয় মাজে মাজে খেলি মেলি হৈছে। আমিও তেনেকৈ দশাৱতাৰ নৃত্য দিছিলোঁ, আধুনিক গীত গাইছিলোঁ, তাল লয় সুৰ এইবিলাক নাজানিছিলোঁ, কিন্তু কৰি ভাল লাগিছিল। আৰু ষ্টেজত উঠি যে তেওঁলোকে আজি গাইছে, আমাৰ এই সৰু সৰু ভণ্টিসকলক এটা সাহস দিছে যে ৰাইজৰ সন্মুখত আমি থিয় হৈ এটা গান গাব পাৰিছোঁ। আৰু এনেদৰে সাহ লৈ লৈ তেওঁলোকে জীৱনত আগুৱাই যাব। এটা অঞ্চলত সকলো ঘৰৰ সকলো সদস্য সক্ৰিয় নহয়, তাৰ মাজৰ পৰাই কেইজনমান মানুহ ওলাই আহে যে ৰাইজৰ কাৰণে কিছু এটা কৰিবলৈ। গতিকে কাঞ্চন নগৰ উন্নয়ন সমিতিৰ সমূহ বিষয়ববীয়া, তেওঁলোকৰ সমিতিৰ লগত জড়িত যিসকল স্বেচ্ছাসেৱক আৰু উদ্যোগী ব্যক্তি,
তেওঁলোকে এই অঞ্চলটোক ইমানখিনিলৈ লৈ আনিছে ইয়াত যিসকল আছে এই অঞ্চলবাসী আগুৱাই যাব আমাৰ শুভকামনা থাকিল আৰু মোক আপোনালোকৰ মাজত নিমন্ত্ৰণ কৰি আনি আপোনালোকৰ লগত চিনাকি কৰাই দিয়াৰ কাৰণে মই সমূহ কাঞ্চননগৰবাসী ৰাইজক প্ৰণিপাত জনাইছোঁ শ্ৰদ্ধা জনাইছোঁ বহাগৰ শুভেচ্ছা জনাইছোঁ আৰু আশা ৰাখিছোঁ যাতে আজি সন্ধিয়াটো আপোনালোকে খুব সুন্দৰভাৱে উপভোগ কৰে পুনৰবাৰ সকলোকে ধন্যবাদ জনাই মই মোৰ ক'বলগীয়াখিনি সামৰিছোঁ